নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আজি লৈ আহিছোঁ এটি নতুন জব আপডেট। সেইটো আহিছে চিফ এক্সিকিউটিভ অফিচাৰ ছায়েন্স চিটিৰ তৰফৰ পৰা। গতিকে এডভাৰটাইজমেণ্টটো মুকলি হৈছে 20 ফেব্ৰুৱাৰী তাৰিখে। তো এই ভিডিঅ'টোত আজি ডিছকাশ্যন কৰিম পোষ্ট কিমানটা ওলাইছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব, চেলাৰী ষ্ট্ৰাকচাৰ কেনেকুৱা হ'ব, জব লোকেশ্যন ক'ত হ'বলৈ গৈ আছে। গতিকে এই সকলোখিনি আজি এই ভিডিঅ'টোত ডিছকাছ কৰিবলৈ আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' নেম অফ দি পোষ্ট হৈছে ইলেক্ট্ৰনিক মেকানিক্সৰ কাৰণে ভেকেঞ্চিটো ওলাইছে। মুঠ পদৰ সংখ্যা হৈছে এটা। চ' সময়সীমা হ'বলৈ গৈ আছে জবটোৰ 11 মান্থৰ কাৰণে লোৱা হ'ব। গতিকে দৰমহা হ'বলৈ গৈ আছে ফিক্স চেলাৰী 15,000 পাৰ মান্থকৈ দিয়া হ'ব। আৰু জব লোকেশ্যন হ'বলৈ গৈ আছে ছায়েন্স চিটি, টেপিচিয়াত থকা ছায়েন্স চিটিত এই পোষ্টটোৰ কাৰণে ভেকেঞ্চিটো ওলাইছে। চ' এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচৰা হৈছে ITI পাছ কৰা হ'ব লাগিব, ইলেক্ট্ৰনিক্স মেকানিক্সত ITI থাকিব লাগিব, লগতে 1 ইয়াৰৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে, লগতে বয়সৰ সময়সীমা 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু এই পোষ্টটোৰ কাৰণে কোনো ধৰণৰ এক্সাম অনুষ্ঠিত নহয়, গতিকে ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ হ'বলৈ গৈ আছে। গতিকে কোনো ধৰণৰ অনলাইন আবেদন কৰাৰ প্ৰয়োজন নাই। গতিকে 2 মাৰ্চ তাৰিখে ৱাকিং ইণ্টাৰভিউ হ'বলৈ গৈ আছে। ৰাতিপুৱা 9 বজাৰ পৰা ষ্টাৰ্ট হ'ব। আৰু এই ৱাকিং ইণ্টাৰভিউটো হ'বলৈ গৈ আছে ছায়েন্স চিটি চেণ্টাৰ খানাপাৰাত হ'ব। গতিকে কোনো ধৰণৰ এক্সাম অনুষ্ঠিত নহয়। চ' ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউত এটেণ্ড কৰিব লাগিব। যিহেতু এই পোষ্টটো ৱাকিং ইণ্টাৰভিউ বেচিছত লোৱা হ'ব, গতিকে ইচ্ছুক প্ৰাৰ্থীসকলে সাক্ষাৎকাৰৰ দিনা কিছুমান নথিপত্ৰ লৈ যাব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম লৈ যাব লাগিব, লগতে এডুকেশ্যনেল চাৰ্টিফিকেট যিবিলাক লাগে সেইখিনি লাগিব, লগতে পাছপৰ্ট চাইজ ফটো লৈ যাব লাগিব। গতিকে এইটোৱে আছিল অফিচিয়েল নটিফিকেশ্যন। ইলেক্ট্ৰনিক মেকানিক্সৰ বাবে ভেকেঞ্চি ওলাইছে ছায়েন্স চিটিত। চ' যিসকল ইচ্ছুক হয় সেইসকলে এই পোষ্টটোৰ কাৰণে ৱাকিং ইণ্টাৰভিউত এটেণ্ড কৰিব পাৰে। চ' ৱাকিং ইণ্টাৰভিউ হ'বলৈ গৈ আছে 2 মাৰ্চ তাৰিখে ৰাতিপুৱা 9 বজাত। চ' এইখিনি আছিল আজিৰ জব আপডেট। চ' যদি ভিডিঅ'টো চাই ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।